নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী নিউজ 18 সৈতে এক আছুতীয়া সাক্ষাৎকাৰত উত্তৰ প্ৰদেশ নিৰ্বাচনক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উত্তৰ প্ৰদেশৰ ৰাজনীতিত জাতপাতৰ তথা ধৰ্মৰ ভিত্তিত মেৰুকৰণ হোৱাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মেৰুকৰণৰ বলি হোৱা কৃষকসকল ক্ৰমে বিজেপিমুখী হোৱা বুলিও মন্তব্য কৰে শাহে নিউজ 18 গ্ৰুপ এডিটৰ ইন চিফ राहुल जोशी हुआ आसुतिया साक्षात्कारत ए मंतव्य गृहमंत्री अमित शाहर की जब बात करते हैं तो आपका इशारा मुसलमानों और यादवों से है। जब आप योगी जी ने अभी बात की थी कि ये चुनाव जो है 80% और 20% का चुनाव है, तो क्या इसका मतलब मुसलमान वर्सेस हिंदू का चुनाव देख रहे हैं आप? मुझे लगता है इनके बैक ऑफ द माइंड कोई वोट प्राप्त करने वाला हो रहा होगा। मैं नहीं मानता कि हिंदू और यादव इस प्रकार से गिनकर मुस्लिम और यादव इस प्रकार कोई वोट प्रतिशत सपा का कितना रहा क्या रहा इसके हिसाब से करा होगा मुझे। पर आपको ये नहीं लगता कि चुनाव में पोलराइजेशन हो रहा है? पोलराइजेशन जरूर हो रहा है, गरीब पोलराइज हो रहा है, सलामती फील करने वाले लोग पोलराइज हो रहे हैं। 18 योजनाएं 20 सालों की एवरेज से लंबित थी सिंचाई की, तो किसान भी पोलराइज हो रहा है। ढेर सारे किसानों को आज किसान कल्याण निधि का पैसा मिल रहा है, 23,000 करोड़ रुपया मिला है, तो वो पोलराइज हो रहे हैं। तो पोलराइजेशन तो मैं ढंग से देख रहा हूँ, पर हिंदू मुसलमान पोलराइजेशन नहीं देख रहे हैं। देखिए, वोट देने की पैटर्न को पोलराइजेशन नाम मत दीजिए। हमारी ओर से हमने कोई कसर नहीं की। जो लाभ प्राप्त करने के लिए जिनका अधिकार था वो सभी को हमने लाभ दिया है, फायदा दिया है, इरिस्पेक्टिव ऑफ कास्ट एंड कम्युनिटी, इरिस्पेक्टिव ऑफ रिलीजन। धर्म और जाति को आपने उसमें प्रतिबादत उत्ताल काजिरंगार एनिमेल करिडर उच्छेदर विरोधितारे काजिरंगा तीव्र साब्यस्त प्रतिबाद साब्यस्त करा होइसे। एनिमेल करिडरर अवैध निर्माणर विरुद्धे उच्छेदर निर्देश दिছিল उच्चतम न्यायालये। प्रशासনৰ उच्छेद अभियाনৰ বিৰোধিতা কৰি কাজিৰঙাৰ ৰাজপথত শ লোক ওলাই আহিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে চলাইছিল এই উচ্ছেদ অভিযান। কিন্তু এই উচ্ছেদৰ বিৰোধিতাৰে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিছে শ লোক, সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই অনুসৰি আজি উচ্ছেদ অভিযান চলোৱা হৈছিল। কিন্তু উচ্ছেদ অভিযানৰ সময়ছোৱাতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে উচ্ছেদিতৰ বিৰোধিতা কৰি এই সকল লোকে। এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে উচ্ছেদৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে শ লোক। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে আজি হাতত লৈছিল এই উচ্ছেদ অভিযান। কিন্তু উচ্ছেদ অভিযানৰ সময়ছোৱাতে ৰাজপথলৈ শ লোক ওলাই আহি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ইফালে মঙ্গলদৈ ৰাজচক্ৰৰ অন্তৰ্গত হেটৌ চাপৰিত পুনৰ বেদখল। গৰুখুটিত প্ৰশাসনে উচ্ছেদ চলাই পৰিয়ালসমূহক স্থানান্তৰ কৰাৰ সময়তে নিতৌ চহৰত নিশাটোৰ ভিতৰতে একাংশ লোকে ঘৰ বনাই বেদখল কৰিলে শ বিঘা মাটি। মুৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হেটৌ চাপৰিৰ মাটি পট্টা পোৱা লোকসকলক তেওঁলোকৰ মাটি ঘূৰাই দিবলৈ আহ্বান প্ৰশাসনক। মঙ্গলদৈৰ একাংশ লোকক আবণ্টন দিয়া ভূমি হঠাৎ বেদখল হোৱাত এতিয়া চিন্তিত হৈছে লোকসকল। আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক বিশেষ ৰিপৰ্ট। নিশ্চয়কৈ মই উপস্থিত আছোঁ দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত হেটৌ চাপৰিত। আৰু হেটৌ চাপৰিত দেখিবলৈ পোৱা গৈছে ৰাতিটোৰ ভিতৰতে একাংশ লোকে ঘৰ বনাই বেদখল কৰিছে। কাৰণ আমাক দেখুৱাব এইসমূহ ঘৰ ৰাতিটোৰ ভিতৰতে বনাই তেওঁলোকে এই যি ভূমি হেটৌ চাপৰি বৃহত্তৰ অঞ্চল তেওঁলোকে দখল কৰি লৈছে। আমি কথা পাতি যত্ন কৰিম। দাদা, দেখিছোঁ একাংশ লোকে বেদখল কৰিছে এই হেটৌ চাপৰিৰ ভূমি। কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ কি চৰকাৰৰ দাবী বা কি? এইখিনি আমাৰ মাটি, আমাৰ পূৰ্বপুৰুষসকলৰ বাসস্থল, আমাৰ ইয়াতে জন্ম হৈছিল আমাৰ একাংশ মানুহ। এতিয়া কি হৈছে? এতিয়া এই মাটিখিনি আমাক গোটেই চাপৰিটো দিয়াৰ কাৰণে আমাৰ SDC মহোদয়ে আমাক দিছিলে। কিন্তু
গোটেইখিনি দিয়া নাই, এতিয়া মাত্ৰ 300 বিঘামান মাটি আমাক দিছে, কিন্তু তাৰ বিপৰীতে আমাৰ প্ৰায় 300 ইয়াত 300 ঘৰৰ মানুহ আছে, গতিকে আমাৰ পৰ্যাপ্ত নহয় মাটিখিনি। এতিয়া আপোনালোকে দেখিছোঁ যে ঘৰ বেদখল কৰিছে একাংশলোকে। হয়, আমাৰ অবৈধ বেদখলকাৰী আমাৰ মাটিখিনি বেদখল কৰি আছে, তেওঁলোকে খেতিও কৰিছে। এতিয়া আমি সেইখিনি মুক্ত কৰি দিলে নথৈ সুখী হ'ম, আমি চৰকাৰৰ ওচৰত এই দাবী। আমাৰ অতীজৰ এইখিনি মাটি আমাৰ হেতু আৰিমাৰি বুলি ক'ব পাৰি, আৰু এই মাটিটো আমি বহুত ডাঙৰলৈ আমি ইয়াতে আমি আছোঁ 1962, 63, 64 চনত আমি ইয়াৰ পৰা আধা আধি মানুহ গৈছোঁ। এতিয়া কি হৈছে? এতিয়া মাটিটো বেলেগৰ দখলত বেলেগে লৈ লৈছে মাটিটো। এই চালখোৱাৰ মানুহ আহি পেলাই আমাৰ মাটিটো তেওঁলোকে বেদখল কৰিছে। মাটিটো এই দিম সেই দিম বুলি কয়, মা বোলা মা বোৱাৰ পিছত আমি মাটিটো আমাক খালাচ কৰি দি বুলি কৈছোঁ। মাহখিনি সামেই নেওঁ বুলি ক'লা, কৈ SDC আহিল, মঙলদৈ চাৰ্কুলাৰ আহি তেওঁলোকেও আহি ঘূৰি ঘূৰি যায়। কাৰণটো কি কথা বাৰ্তা ক'ব নোৱাৰোঁ। এতিয়া আমাৰ কাকায়ং ককায়ং ফল দেখি চপায়ং জেবে ফল পকায়ং তেবে ফল ফুচায়ং। আমাৰ এই মা বগি গেল, এতিয়া আকৌ মাকেই লগলা। এতিয়া আমি এনেকৈ কৈয়া আছোঁ, আকৌ মাকেই বগব, আকৌ মাকেইটো উঠাই লৈ যাব। তেওঁলোকৰ কি বেদখলৰ এৰি দিয়ে নে? এই মাটিটো এৰি নেদে আমাক। চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ, যাতে আমাৰ এই মাটিখিনি উদ্ধাৰ কৰি আমাৰ এই খিলিঞ্জীয়া মানুহখিনিক থাকিবৰ কাৰণে ব্যৱস্থা কৰে। দাদা কি ক'ব? মোৰ এইটোৱে অনুৰোধ, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ যে আমাৰ এইখন লিষ্ট আপোনালোকে অলপ চাব। আমাৰ 1945 চনতে আমাৰ খাজানা দিয়াৰ আমাৰ ৰেকৰ্ড পাতি আছে, এইখন আমি RKJৰ পৰা আমি ওলাইছোঁ, আপুনি এইখন দেখুৱাইছোঁ। এনেকৈ আমাৰ 62 ঘৰ মানুহৰ ইয়াতে আমি পট্টা পাইছোঁ, গতিকে আমি ইয়াৰে পট্টাদাৰ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ ধলপুৰৰ নিচিনাকৈ এইখন ঠাইও আমাক কৃষিভূমি কৰি আমাৰ যিসকল এতিয়া সকলো লোক আমাৰ আহিছে, আমাৰ ল'ৰাসকলে BA পাছ MA পাছ পৰ্যন্ত চাকৰি পোৱা নাই, সেইবিলাক ল'ৰাও ইয়াতে বৰ্তমান আহিছে। গতিকে তেওঁলোক খেতি কৰি যাতে আমাৰ মাটি আমাক উদ্ধাৰ কৰি দিয়ে, তাৰ বাবে মন্ত্ৰী মহোদয়ৰ ওচৰত আমি জনাইছোঁ। আৰু কৈছোঁৱে যি হঠাৎ ৰাতিটোৰ ভিতৰতেই যি একাংশ সন্দেহজনক লোকে এই ভূমি বেদখল কৰাক লৈ এইসকল লোক এতিয়া চিন্তিত হৈ পৰিছে। কাৰণ এইসকল লোক বিগত কেইবা বছৰ ধৰি নিজৰ দখলত থকা নিজৰ যি মাটি, এই মাটি হেৰুৱাৰ ভয়ত তেওঁলোকে এতিয়া ভয়ত ভুগিছে, আৰু অতি শীঘ্ৰেই চৰকাৰ প্ৰশাসনক এই ভূমি উদ্ধাৰ কৰি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছে। মিডডে 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। ৰাজ্যত এতিয়া তুংগত উঠিছে পৌৰসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁৱতো ব্যাপক প্ৰচাৰ অভিযানত নামিছে শাসক বিৰোধী। মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে প্ৰায় কেইটা ৱাৰ্ডতে প্ৰাৰ্থীসকলে বিভিন্ন ধৰণেৰে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। পিছ পৰি ৰোৱা নাই 10 নম্বৰ ৱাৰ্ডৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী নৱ ডেকা ৰজা। আৰু পৌৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সন্দৰ্ভত এই মুহূৰ্তত আমি আগবঢ়াইছোঁ আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট। নিশ্চয়কৈ বৰ্তমান অসমত নিৰ্বাচনী বতৰ। অসমৰ বিভিন্ন পৌৰসভা এলেকাত ইতিমধ্যে নিৰ্বাচনৰ দিন বাৰ ঘোষণা হৈছে, আৰু তাৰ লগে লগে যিসকল প্ৰাৰ্থী তেখেতসকলে এনেদৰে প্ৰচাৰ আৰম্ভ কৰিছে। মই এতিয়া উপস্থিত আছোঁ মৰিগাঁৱৰ পৌৰসভাৰ 10 নং ৱাৰ্ডত, আৰু 10 নং ৱাৰ্ডৰ যিজন AGP প্ৰাৰ্থী নৱ ডেকা ৰজা, তেখেত আমাৰ লগত আছে, আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে প্ৰচাৰ আৰম্ভ কৰিছে আৰু কেনেকুৱা ফল দেখিব, প্ৰচাৰ কেনেকুৱা আৰু কেনেকুৱা ফল হ'ব। প্ৰচাৰটো মোৰ ভালেই হৈ আছে, আৰু মই যিটো নিশ্চিত হৈছোঁ, মোৰ প্ৰতিদ্বন্দ্বী ইয়াতে মোৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ক'ব পাৰি। এগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে মই মানুহৰ পৰা যিখিনি সহায় সহযোগ পাইছোঁ, মই আৰু বিপুল সহায় পাইছোঁ, মই জনাটো নিশ্চিত হৈছে। নিশ্চয়কৈ আপোনালোকে AGP আৰু BJP যি এলায়েন্স, সেই এলায়েন্স ভংগ কৰি কিন্তু ইয়াত BJP এজন প্ৰাৰ্থীও থিয় কৰাইছে BJPয়ে। কি হ'ব আচলতে আপোনালোকে এতিয়া AGP আপোনালোকৰ ইয়াত হেৰি নাই নেকি, এলায়েন্স নাই নেকি? নাই, এলায়েন্স মানে আমাৰ দুটা তেওঁলোকে এৰি দিছিলে, আমি তাত AGPক এৰি দিছিলে, আমি দুটাত মান্তি নহ'লে আমাৰ নেতৃত্বই, আৰু সেইকাৰণে মোক অসম গণ পৰিষদৰ ফালৰ পৰা ইয়াতে ফেংলি মানে মিত্ৰজোঁটৰ লগত ফেংলি খেলা এটা মানে আলোচনা কৰিলে, আৰু মোক AGP টিকেটটো প্ৰদান কৰিলে। এনেকৈ মই আগবাঢ়ি আছোঁ। নিশ্চয়কৈ মই আমি সমষ্টিত সোমোৱাৰ লগে দেখিছোঁ ৰাস্তা ঘাটৰ বিভিন্ন সমস্যা ইয়াত আছে। পৰৱৰ্তী যিখন
গ'ল আচলতে আগৰ যিখন পৌৰসভা তেখেতে কোনো কাম কৰা আচলতে দেখিবলৈ পোৱা নাই কি আপুনি জিকিলে কি পদক্ষেপ গ্ৰহণ কৰিব আৰু আপোনাৰ যিটো এলেকা কি উন্নয়ন সাধন কৰাত আপুনি ব্ৰতী হ'ব হয় আমি দেখিছোঁ আমি ৰাস্তা দি আহোঁতেও বহুত দেখিছোঁ আমাৰ সমস্যা বহুত আছে ৰাস্তাৰ ওপৰেদি এতিয়া খোজকাঢ়িবলৈ মানে নোৱাৰি আৰু ইয়াৰ যিজন বিজেপি কেণ্ডিডেট আছিল অৰ্চনা বৰদলৈ তেওঁ এই মৰিগাঁও পৌৰপতি হিচাপে তেওঁ যিখিনি কাম কৰিব লাগে একেবাৰে নকৰিলে আজি তেওঁ ইয়াত আহিছে সেইকাৰণে ৰাইজে তেওঁক মানে অৱজ্ঞা কৰিছে তেওঁক নেতৃত্ব বিচৰা নাই আৰু AGP দল হিচাপে মোক আমাৰ ৰাইজে বিপুল সহায় জনাইছে আমাৰ জিলাটোত প্ৰায় নিশ্চিত হৈছে নিশ্চয়কৈ এনেদৰে মৰিগাঁৱৰ 11টা যি পৌৰ এলেকা আছে পৌৰ এলেকাত এনেদৰেই প্ৰচাৰ আৰম্ভ হৈছে আৰু যিসকল প্ৰাৰ্থী তেখেতসকলে যে প্ৰচাৰ সেই প্ৰচাৰ তুংগত উঠিছে হুৰাহুৰে বৃদ্ধি পাইছে কেঁচা সূতাৰ মূল্য যোৱা 3 মাহত 3,000ৰ পৰা 4,000 পৰ্যন্ত বৃদ্ধি পাইছে পাট সূতাৰ দাম 3 মাহ পূৰ্বে দিগ সূতাৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত 3,500 টকা কিন্তু বৰ্তমানৰ বজাৰ মূল্য হৈছে 6,500 টকা পূৰ্বে বাণী সূতাৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত 5,500 টকা কিন্তু বৰ্তমান হৈছে গৈ 8,500 টকাৰ পৰা 9,000 টকা পৰ্যন্ত এই সূতাসমূহ আমদানি হয় কৰ্ণাটকৰ বিভিন্ন স্থানৰ পৰা বতৰৰ পৰিৱৰ্তন আৰু কৃষিৰ বিভিন্ন কাৰণত নষ্ট হোৱাৰ ফলস্বৰূপে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে সূতাৰ মূল্য কিন্তু পূৰ্বে বতৰৰ পৰিৱৰ্তন হৈছিল যদিও সূতাৰ মূল্য বৃদ্ধি কেতিয়াও হোৱা নাছিল কিন্তু এইবাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে সূতাৰ মূল্য সূতাৰ উৎপাদন হ্ৰাস হোৱাৰ সুযোগ গ্ৰহণ কৰি একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে সূতাৰ সিন্ডিকেট চলাই সূতাৰ মূল্য বৃদ্ধি কৰাৰ সন্দেহ কৰা হৈছে মূল্য বৃদ্ধিৰ ফলত প্ৰভাৱ পৰিছে শুৱালকুছিৰ বস্ত্ৰ শিল্পত সূতাৰ মূল্য বৃদ্ধি হোৱাৰ ফলত উৎপাদন হ্ৰাস পাইছে বস্ত্ৰৰ যাৰ এতিয়া প্ৰভাৱ পৰিছে বস্ত্ৰৰ ব্যৱসায়ত যাৰ বাবে একাংশ কাপোৰৰ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে পাট কাপোৰৰ দাম আজি 3 মাহৰ ভিতৰত শুৱালকুছিত 3,000 টকাতকৈ অধিক মূল্যত পাটৰ দাম বৰ্ধিত হৈছে আমি জানো যে পৰিৱেশৰ ওপৰত বৃদ্ধি কৰি আমাৰ পাটবিলাক পলুবিলাকৰ বিনষ্টও হয় দামবোৰ উঠা নামা হয় কিন্তু আজি 3 মাহত যে 3,000 টকা বৃদ্ধি আৰু কালিলৈকে কি হ'ব সেইটো আমি নাজানো গতিকে সেই ক্ষেত্ৰত চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব লাগে যেহেতু আমি মুখ্যমন্ত্ৰী সমষ্টিৰ বাসিন্দা আমি গৌৰৱেৰে কওঁ তেখেতৰ সাংঘাতিক মানে কৰ্মদক্ষতা আছে আৰু তেওঁ কৰিব নোৱাৰা কাম কোনো নাই যেহেতুকে কৰ্ণাটকৰ পৰা আহে কৰ্ণাটকত মানে ৱেডাৰটো বেয়া বুলি কৈছে আৰু তাৰ কাৰণে পাটৰ যিটো মানে প্ৰডাকশ্যন পলুৰ যিটো প্ৰডাকশ্যনটো কমি গৈছে তাৰোপৰি কোনো এক ব্যৱসায়ী গোষ্ঠীয়ে যিখিনি বৰ্তমান মজুত থকা পাতখিনি তেওঁ হস্তগত কৰিছে মানে তেওঁ কিনি লৈছে লৈ তেওঁ তাৰ পৰা একচেটিয়া ব্যৱসায় কৰি আছে আৰু এই মাধমাৰটো পৰিছে দেশৰ সাধাৰণ শিপিনীসকলৰ ওপৰত শুৱালকুছিৰ তাঁত শিল্পটোৱে এনেকুৱা এটা গতিলৈ গৈ আছে যে অন্য প্ৰান্তৰ পৰা শিপিনীটো দূৰৰে কথা শুৱালকুছিৰ মানুহখিনিয়ে ইয়াৰ পৰা 2 পইচা উপাৰ্জন কৰি পিনে ভাত খাব পৰা পৰ্যায় এটা নাইকিয়া হৈছেগৈ যোৱা 3-4 মাহত একে লেঠাৰিয়ে প্ৰায় 3-4 বাৰকৈ পাটৰ দাম বাঢ়ি পিনে কেঁচা সামগ্ৰীৰ দাম বাঢ়ি পিনে 3-4 হাজাৰ টকাকৈ কিলোত পাটৰ সূতাৰ দাম বাঢ়িছে যাৰ ফলত তাঁতশালৰ লগত জড়িত যিবিলাক আমাৰ শিপিনী আছিল তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে শালবিলাক বন্ধ হৈ বৰপেটা পৌৰসভা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাৰ্থী শাসক বিৰোধী সকলো দলেই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান শতবৰ্ষ গৰকা পৌৰসভাখনৰ মুঠ 22টা ৱাৰ্ডত অনুষ্ঠিত হ'ব নিৰ্বাচন পূৰ্বৰ পৌৰসভা সমিতিয়ে উন্নয়নমূলক কাম নকৰাৰ অভিযোগ ভোটাৰৰ পথ নলা নৰ্দমাৰ কদৰ্য ৰূপে ৰাইজক জ্বলা কোলা খুৱাই অহাৰো অভিযোগ বৰপেটাৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ ৰিপৰ্ট এই মুহূৰ্তত মই উপস্থিত আছো 15 নম্বৰ পৌৰসভা বৰপেটা পৌৰসভা সমষ্টিত আৰু আমি দেখুৱাম বহুত সমস্যা আছে প্ৰথমতে মই দেখুৱাব খুজিছো এটো পৌৰসভাৰ 15 নং ৱাৰ্ডৰ এটা ৰাস্তা আমি স্থানীয় বাসিন্দাৰ ওচৰলৈ যাম পৌৰসভাৰ নিৰ্বাচন সমাগত আপোনালোকৰ বিশেষকৈ কেনেকুৱা সমস্যা এতিয়া ক'ব গ'লে আমাৰ এই 15 নম্বৰ ৱাৰ্ডটো এক্সটেনশ্যন হৈ পেলাই মিউনিচিপালিটিৰ আণ্ডাৰত আহিছে 2000 চনৰ পৰা এটা 22ৰ পৰা 25 বছৰ হৈ গ'ল কিন্তু মিউনিচিপালিটিৰ পৰা আমাৰ ইয়াৰ পৰা টেক্স লোৱাৰ বাহিৰে কোনো ধৰণৰ ডেভেলপমেণ্ট কৰা নাই নিৰ্বাচনে আহাৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে আপোনালোকৰ নিশ্চয় প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো বান্ধি দিম হয় এই মিউনিচিপালিটি বুলিয়ে নহয় ইয়াত MP ইলেকশ্যন হওক MLA ইলেকশ্যন হওক প্ৰত্যেক ইলেকশ্যনতে আমাৰ গোটেইবিলাক আহিব প্ৰতিটো দলৰ মানুহ আহিব প্ৰতিশ্ৰুতি দিব যে ৰাস্তা পকী কৰি দিম কিন্তু এইখিনি মানুহৰ বিষয়ে কেতিয়াও কোনোদিনো নাভাবে ইয়াত আমাৰ সংমিশ্ৰিত মানুহ আছে হিন্দু মুছলমান সব আমি মিলিজুলি ইয়াত আছো কিন্তু ইয়াত
কাৰোৰে মানে সুদৃষ্টি আজিলৈকে আমি নাপালোঁ। আৰু অন্ততঃ আমি বেলেগ একো বিচৰা নাই যে আমাক ৰেচন নালাগে, আমাক একো নালাগে, চাকৰিও দিব নালাগে, কিন্তু আমাক অন্ততঃ ৰাস্তাটো দিয়ক। প্ৰতিবাৰে আহিব, এইবাৰো নিশ্চয় আহিব কেণ্ডিডেটক। আপোনালোকে এতিয়া কেনেকুৱা কেণ্ডিডেটক আপোনালোকে ভোট দিব কি ভাবিছে? এতিয়া আমিতো এনেকুৱা ভাবিছোঁ গোটেইবিলাকে এইবাৰ আৰু ইলেকশ্যনটো বৰ্জনেই কৰিম নেকি, কাৰণ যিহেতুকে মিউনিচিপালিটিৰ আণ্ডাৰত থাকিলে আমাৰ একো কাম নহয়। তাতকৈ আমাক গাঁও পঞ্চায়তত দিয়ক। গাঁও পঞ্চায়ততো এতিয়া চাওক, আপোনালোকে ভিতৰত সোমাই যাওক, এই চৰকাৰৰ দিনত কিমান ৰাস্তা হৈছে, চব পকী ৰাস্তা হৈছে, কিন্তু আজি আমাৰ হেডকোৱাৰ্টাৰৰ পৰা মিউনিচিপালিটি অফিচৰ পৰা 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত ইমান চাৰিওপিনে ঘৰ দুৱাৰ চাওক কিমান উন্নত, কিন্তু এটা ৰাস্তাৰ কাৰণে আজি আমি মানুহৰ ওচৰত লাজত পৰিব লগা হৈছে। নিশ্চয়কৈ এনেধৰণে সমস্যাত ভুগি আছে। আৰু আমি বাৰিষা কালত দেখিবলৈ পাওঁ যে ইয়াত যি বাসিন্দা আছে তেওঁলোকে এনেকুৱা অৱস্থা হয় যে ভাড়া ঘৰ বেলেগত ভাড়া কৰি থাকিব লগা হয়। কি ক'ব আচলতে? এইটোৱে কথা, আমি বাৰিষা সময়ত এই নাওবোৰেদি আমি মানে অহা যোৱা কৰিব লাগে ল'ৰা ছোৱালীবিলাক। আৰু ঘটনা হৈছে কি, এইখিনি হ'ল দ ঠাই। আচলতে আমি সেই সময়তে ভাবিছিলোঁ যেতিয়া এইটো পৌৰসভাৰ এইটো বৰ্ধিত এলেকা, সেই সময়তে যদি আমি গম পালোঁ যে ইয়াত কাম নহ'ব, তেতিয়া আমি গাঁও পঞ্চায়তত থকাৰ কাৰণে আমি এটা কৰিলোঁ। আমি ভাবিলোঁ কি যিহেতু এই পৌৰসভাত দিব, তেতিয়া বস্তুটো ডিমাণ্ডটো বাঢ়ি যাব, কিন্তু এটা হিতে বিপৰীত হ'ল, আমাৰ একোৱেই নহ'ল। হিতে বিপৰীত হৈছে। আচলতে তেওঁলোকে গাঁও পঞ্চায়তত থকাটোৱে বিচাৰিছে। কি ক'ব আচলতে এই ৰাস্তাটোত কোনো ডেভেলপ নহ'ল? এই ৰাস্তাটো মোটামুটি আপোনাৰ MLA গণেন্দ্ৰনাথ দুটামই আমি ৰিকুৱেষ্ট কৰিছোঁ। তাৰ এটা কথাই আছিল, ৰাস্তাৰ আগত হওক, কামিহাৰ পাছত কৰিম। আৰু বাৰিষাত যিখিনি পৰিৱেশ হয়, সেই পৰিৱেশটো আচলতে MLA দেখুওৱা হৈছিল, কিন্তু কোনো কাণসাৰ নাই। আৰু যেতিয়া বাৰিষা আহে, আমি প্ৰায়ভাগ ফেমিলি ভাড়াঘৰ বিচাৰি 3-4 মাহ ভাড়াঘৰত থাকিব লগা হয়। তাৰ কাৰণ ল'ৰা ছোৱালী স্কুলত নিব লাগে, আহিব লাগে, আমি অফিচ কৰোঁ, আৰু প্ৰায়ভাগ মানুহ ইয়াতে ছাৰ্ভিচ কৰাই। আমাৰ বিৰাট অসুবিধা হৈছে। নিশ্চয়কৈ এনেদৰে এটা ডাঙৰ সমস্যা হৈছে। তেওঁলোকে এইবাৰো নিশ্চয় আশা কৰিছে যি পৌৰসভা আছে, এইবাৰত যি কেণ্ডিডেট ইয়াত নিৰ্বাচিত হ'ব, তেওঁ নিশ্চয় ইয়াৰ এই যিটো ৰাস্তাটোৰ বিষয়ে চিন্তা কৰিব। কলিয়াবৰত চৰকাৰী শিক্ষা খণ্ডৰ পয়া লগা পৰিৱেশ। শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত পাঠদান কৰিবলগীয়া হৈছে শিক্ষকে। কলিয়াবৰৰ শিলঘাটৰ 2 নম্বৰ বিহডুবি প্ৰাথমিক বিদ্যালয়ৰ এটা কোঠাতে 6টাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে। 70 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 4 গৰাকীকৈ শিক্ষক থকা বিদ্যালয়খনত নাই প্ৰয়োজনীয় শ্ৰেণীকোঠা। শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতেই শিক্ষা প্ৰদান কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীক। 2009 বৰ্ষতে চৰকাৰীকৰণ হোৱা 2 নম্বৰ বিহডুবি প্ৰাথমিক বিদ্যালয়ৰ এনে পয়া লগা অৱস্থাই চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি। হয়, আমাৰ বিদ্যালয়খনত এখন হেৰিয়াত মানে পঢ়াবলৈ বহুত অসুবিধা। 6টা শ্ৰেণী যেহেতু এতিয়া ছাৰহঁতে সেয়া য'ত ত'ত বহাই মেলি পঢ়াই আছে, তাকে আমি ক'বলৈ মানে বাধ্য। আৰু যেনিবা চৰকাৰে যদি কিবা এটা আমাক সহায় যদি কৰে, বিল্ডিং চিল্ডিং এটা দিবলৈ ব্যৱস্থা কৰে, যেতিয়া ভাল আছিলে। আমিতো ধৰক আগে পিছে আমি নিজে লাগি ভাগি এনেকৈ কৰি মেলি ইমান দিনলৈকে চলাই আহিছোঁ, কিন্তু এতিয়াও দিনতো যদি তেনেকৈ চলি থাকে, আমি এটা মানে ভাবোঁ যে ভাল এটা হেৰি আহক আমালৈ। আমাৰ বিহডুবিটো বহুত পিছ পৰি আছে, তাকে মই কৈ মানে চৰকাৰলৈ। ৰাজ্যত তুংগত উঠিছে পৌৰসভাৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। মৰিগাঁৱতো ব্যাপক প্ৰচাৰ অভিযানত নামিছে শাসক বিৰোধী। মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ প্ৰায় কেইটা ৱাৰ্ডতে প্ৰাৰ্থীসকলে বিভিন্ন ধৰণে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। পিছ পৰি ৰোৱা নাই 10 নম্বৰ ৱাৰ্ডৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী নৱ ডেকা ৰজাও। আগবঢ়াইছো আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট। নিশ্চয়কৈ বৰ্তমান অসমত নিৰ্বাচনী বতৰ। অসমৰ বিভিন্ন পৌৰসভা এলেকাত ইতিমধ্যে নিৰ্বাচনৰ দিন বাৰ ঘোষণা হৈছে, আৰু তাৰ লগে লগে যিসকল প্ৰাৰ্থী তেখেতসকলে এনেদৰে প্ৰচাৰ আৰম্ভ কৰিছে। মই এতিয়া উপস্থিত আছোঁ মৰিগাঁৱৰ পৌৰসভাৰ 10 নং ৱাৰ্ডত, আৰু 10 নং ৱাৰ্ডৰ যিজন AGP
প্ৰাৰ্থী নৱ ডেকা ওজা তেখেত আমাৰ লগত আছে আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে প্ৰচাৰ আৰম্ভ কৰিছে আৰু কেনেকুৱা ফল দেখিব প্ৰচাৰ কেনেকুৱা আৰু কেনেকুৱা ফল হ'ব প্ৰচাৰটো মোৰ ভালেই হৈ আছে আৰু মই যিটো নিশ্চিত হৈছোঁ মোৰ প্ৰতিদ্বন্দ্বী ইয়াতে মোৰ প্ৰতিনিধি নাই বুলিয়ে ক'ব পাৰি এগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে মই মানুহৰ পৰা যিখিনি সহায় সহযোগ পাইছোঁ মই আৰু বিপুল সহায় পাইছোঁ মই জনাটো নিশ্চিত হৈছে নিশ্চয়কৈ আপোনালোকে AGP আৰু BJP যি এলায়েন্স সেই এলায়েন্স ভংগ কৰি কিন্তু ইয়াত BJP এজন প্ৰাৰ্থীও থিয় কৰাইছে BJPয়ে কি হ'ব আচলতে আপোনালোকে এতিয়া AGP আপোনালোকৰ ইয়াত হেৰি নাই নেকি এলায়েন্স নাই নেকি নাই এলায়েন্স মানে আমাৰ দুটা তেওঁলোকে এৰি দিছিলে আমি তাত AGPক এৰি দিছিলে আমি দুটাত মান্তি নহ'লে আমাৰ নেতৃত্বই আৰু সেইকাৰণে মোক অসম গণ পৰিষদৰ ফালৰ পৰা ইয়াতে ফেংলি মানে মিত্ৰজোঁটৰ লগত ফেংলি খেলা এটা মানে আলোচনা কৰিলে আৰু মোক AGP টিকেটটো প্ৰদান কৰিলে এনেকৈ মই আগবাঢ়ি আছোঁ নিশ্চয়কৈ মই আমি সমষ্টিত সোমোৱাৰ লগে দেখিছোঁ ৰাস্তা ঘাটৰ বিভিন্ন সমস্যা ইয়াত আছে পৰৱৰ্তী যিখন গ'ল আচলতে আগৰ যিখন পৌৰসভা তেখেতে কোনো কাম কৰা আচলতে দেখিবলৈ পোৱা নাই কি আপুনি জিকিলে কি পদক্ষেপ গ্ৰহণ কৰিব আৰু আপোনাৰ যিটো এলেকা কি উন্নয়ন সাধন কৰাত আপুনি ব্ৰতী হ'ব হয় আমি দেখিছোঁ আমি ৰাস্তা দি আহোঁতেও বহুত দেখিছোঁ আমাৰ সমস্যা বহুত আছে ৰাস্তাৰ ওপৰেদি এতিয়া খোজকাঢ়িবলৈ মানে নোৱাৰি আৰু ইয়াৰ যিজন BJP কেণ্ডিডেট আছিল অৰ্চনা বৰদলৈ তেওঁ এই মৰিগাঁও পৌৰপতি হিচাপে তেওঁ যিখিনি কাম কৰিব লাগে একেবাৰে নকৰিলে আজি তেওঁ ইয়াত আহিছে সেইকাৰণে ৰাইজে তেওঁক মানে অৱজ্ঞা কৰিছে তেওঁক নেতৃত্ব বিচৰা নাই আৰু AGP দল হিচাপে মোক আমাৰ ৰাইজে বিপুল সহায় জনাইছে আমাৰ জিনাটোত প্ৰায় নিশ্চিত হৈছে নিশ্চয়কৈ এনেদৰে মৰিগাঁৱৰ 11টা যি পৌৰ এলেকা আছে পৌৰ এলেকাত এনেদৰেই প্ৰচাৰ আৰম্ভ হৈছে আৰু যিসকল প্ৰাৰ্থী তেখেতসকলে যি প্ৰচাৰ সেই প্ৰচাৰ তুংগত উঠিছে মিড ডে 18ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ